আজি লৈ আহিছোঁ খুব সহজতে হোৱা ভাপত দিয়া এটা পিঠাৰ ৰেচিপি। নাৰিকল গুড়েৰে পুৰ দি বনোৱা এই পিঠাবিধ সঁচাই খাবলৈ খুব সুন্দৰ হয়। আপোনালোকেও ঘৰত বনাই চাব পাৰে। যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে পিঠাগুড়ি এগালমান খুন্দি থৈছোঁ, তাৰে বনাই খাই আছোঁ আৰু কি। প্ৰথমে আধা বাতি পানী পেন এখনত দি তাতে নিমখ আধা চামুচ আৰু ঘি এচামুচ দি তাতে পিঠাখিনি ধুনীয়াকৈ এনেদৰে সিজাই ল'ম। এটা আটাৰ লাডুৰ দৰে কৰি ল'ম, এনেকুৱা হ'ব। তেতিয়া নমাই থ'ম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দি আনফালে নাৰিকল আৰু গুড়ৰ পুৰটো বনাই ল'ম। ঘি অকণমান দিছোঁ, তাতে নাৰিকলখিনি ভাজি ল'ম অলপ দেৰি। নাৰিকলখিনি ভাজ খোৱাৰ পাছতে তাতে গুড়খিনিও দি দিম আৰু গুড় আৰু নাৰিকল একেলগে এয়া ভাজি লৈছোঁ। অলপ দেৰি ভজাৰ পাছতে হৈয়ে যাব, এয়া ধুনীয়াকৈ পুৰটো ৰেডি হৈ গ'ল আমাৰ। এতিয়া পিঠাৰ লাডুকেইটা বনাই ল'ম। এয়া পিঠাখিনি ধুনীয়াকৈ হাতেৰে মঠি লৈছোঁ। এতিয়া লাডু এটা এটা কৰি ধুনীয়াকৈ হাতেৰে বহলাই দিম এনেদৰে। তাৰ পাছতে তাৰ মাজতে পুৰটো দি গোল গোল চেপত মই বনাইছোঁ ভাপত দিয়া পিঠাটো ভিডিঅ'ত দেখুওৱাৰ দৰে। আটাইকেইটা লাডু মই এয়া বনাই লৈছোঁ এনেদৰে। একেবাৰে সহজ পদ্ধতিৰে খুব সুস্বাদু এই পিঠাবিধ। আমাৰ পৰম্পৰাগত অসমীয়া পিঠাপনাবোৰ সঁচায়ে খুব সহজ, কিন্তু খাবলৈ ইমান ভাল, পেটৰ কাৰণেও ভাল, কোনো দিগদাৰ নিদিয়ে। এইটো খাই আমাৰ ঘৰত সকলোৱে ভাল পায় এই পিঠাবিধ। বনাবলৈও ভাল। এয়া ভাপত দিছোঁ পিঠাকেইটা। 15 মিনিটমানৰ পাছতে আমাৰ পিঠাটো ৰেডি হৈয়ে যায় খুব ধুনীয়াকৈ। এয়া খাবলৈ সাজু হৈয়ে গ'ল। এতিয়া কাটি দেখুৱাইছোঁ। এই ভিতৰত পুৰটোৱে যে পিঠাটো খুব ধুনীয়া সোৱাদ কৰি তোলে। ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব।